আসসালামু আলাইকুম ও নমস্কাৰ প্ৰিয় সতীৰ্থ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ কাৰণে ধুনীয়া এটা পুৰণৰ ট্ৰিক লৈ আহিছোঁ যেটো পুৰণ তোমালোকে সচৰাচৰ কৰি থাকা কিন্তু এইখিনি কৰিব গ'লে তোমালোকে ৰাপ কৰি লৈ তাৰপিছত এনসাৰটো লিখা আজি এইটো কনফিউজন একেবাৰে দূৰ কৰি দিম চোৱা 11 ৰ সৈতে যিকোনো সংখ্যাৰ পূৰণৰ সহজ পদ্ধতি 11 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই পূৰণ ফলটো একদম সহজভাৱে আমি কেনেকৈ লিখিব পাৰো তোমালোকে চাই যোৱা প্ৰথমতে 11 ৰ লগত 31 ইনটু আছে এই পূৰণৰ ক্ষেত্ৰত যদি 11 আছে মনে মনে তুমি 11 টো পাহৰি যোৱা 11 টো পাহৰি গৈ ইয়াত কিমান আছে চাই থাকা 31 আছে ইয়াৰ এককৰ ঘৰত 1 আছে ইয়াত 1 লিখি দিয়া তাৰ পিছত এইটো অংক এককৰ ঘৰ আৰু দহকৰ ঘৰৰ অংক দুটা যোগ কৰি দিয়া 1 আৰু 3 যোগ কৰিলে 4 আৰু দহকৰ ঘৰত কি আছে 3 যেহেতু হাতত নাই 3 হ'ব এতিয়া চোৱা এইটো ইয়াতে চোৱা এইটো 11 পাহৰি যোৱা এককৰ ঘৰত কিমান আছে 7 লিখি দিয়া এতিয়া এককৰ আৰু দহকৰ ঘৰৰ অংক দুটা যোগ কৰি দিয়া 7 আৰু 4 যোগ কৰিলে 11 হাতৰ 1 আছে সেই 1 ৰ লগত 4 যোগ কৰি দিয়া 4 যোগ 1 5 হৈ যাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে বুজিছা এতিয়া তোমালোকৰ কাৰণে দুটা অংকৰ যেটো আছে এইটো মই হোমৱৰ্ক দিও এইটো মোক কৰি তোমালোকে নিশ্চয় দেখাবা এতিয়া তিনিটা অংক যুক্ত বা চাৰিটা অংক যুক্তৰ পূৰণ আমি সোনকালে কেনেকৈ কৰিব পাৰো এতিয়া তিনিটা অংক যুক্তৰ পূৰণটো চোৱা 2 3 1 11 পাহৰি যোৱা এইটোৰ এককৰ ঘৰত কি আছে 1 আছে লিখি দিয়া এতিয়া একক আৰু দহকৰ ঘৰৰ অংক দুটা যোগ কৰা 3 যোগ 1 4 তাৰ পিছত দহক আৰু শতকৰ ঘৰৰ অংক দুটা যোগ কৰা 3 যোগ 2 5 আৰু শতকৰ ঘৰত যি আছে লিখি দিয়া নিশ্চয় বুজি পাইছা এতিয়া এইটো চোৱা তিনিটা অংক আছে এককৰ ঘৰত কিমান আছে 6 লিখি দিয়া একক আৰু দহক যোগ কৰি দিয়া 6 যোগ 9 15 ৰ 5 হাতৰ 1 আকৌ দহক আৰু শতকৰটো যোগ কৰি দিয়া 9 আৰু 5 14 হাতৰ 1 15 ৰ 5 হাতৰ 1 ইয়াত শতকৰ ঘৰত 5 আছে হাতৰ 1 প্লাস কৰি দিয়া 6 নিশ্চয় ভাল লাগিছে তোমালোকে এইটো আকৌ চোৱা কেনেকৈ হ'ব ইয়াতে 11 পাহৰি যোৱা এককৰ ঘৰত 8 আছে লিখি দিয়া এতিয়া একক আৰু দহক যোগ কৰা 8 আৰু 6 14 4 হাতৰ 1 দহক আৰু শতক যোগ কৰা 8 6 14 হাতৰ 1 15 ৰ 5 হাতৰ 1 শতকৰ ঘৰত 7 আছে হাতৰ 1 যোগ কৰি দিয়া 8 এইখিনি হৈছে 11 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সহজ পদ্ধতি নিশ্চয় তোমালোকৰ যদি ভাল লাগিছে ভিডিওটো শেয়াৰ কৰা আৰু বেলেগক চাবলৈ উৎসাহিত কৰা আৰু তোমালোকৰ কাৰণে এটা মই আৰু এটা 3 অংক যুক্তৰ হোমৱৰ্ক দি দিছো এটো মোৰ কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা 6 5 4 এইখিনি এইটো আৰু এইটোৰ এনসার কমেন্ট বক্সত নিশ্চয় জনাবা